নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ASSৰ ৰিজাল্টৰ সম্পৰ্কে আকৌ এটা আপডেট আহিছে। ইয়াতে যদি চাই তেতিয়াহ'লে যোনটো ৱেবছাইটবিলাকত আচলতে বেলেগকৈ দেখাই আছে, মই আকৌ এবাৰ চাই আছোঁ, মই চেক কৰি আছোঁ ইয়াতে আহিছে নেকি। এটা এক্সপেক্টেড বুলি দিয়া আছে 30 এপ্ৰিল 2024 বুলি দিয়া আছে, আৰু বেলেগ ৱেবছাইটবিলাকত আচলতে বেলেগকৈ দিয়া আছে। এইটো ৱেবছাইটত আকৌ নতুনকৈ এটা আহিছে, ইয়াতে লিখা আছে, আপোনালোকে এবাৰ চাই লওক। আপোনালোকক মই জনাই দিবৰ কাৰণে ভিডিঅ'টো বনাই দিছোঁ। আৰু এইখিনিতে কৈ থ'ব বিচাৰিছোঁ, আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। ইয়াতে যদি চাই নতুনকৈ আহিছে, ইয়াতে 30 এপ্ৰিল বুলি আকৌ আছে, 30 এপ্ৰিল এক্সপেক্টেড। আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছিলেই যে অতি সোনকালে দিয়া হ'ব, আৰু তেওঁ এইটো কথাও কৈছিলে যে ক্লাছ 10ৰ যেনেকৈ ৰিজাল্ট মুকলি হ'ল, তেনেদৰে ক্লাছ 12ৰ ৰিজাল্ট মুকলি হ'ব বুলি তেওঁ কৈছিলে। ৰাতিপুৱাহে গম পাব বুলি কৈছিলে তেওঁ, মানে যেনেকৈ ক্লাছ 10ৰ ৰিজাল্ট দিওঁতে আপোনালোকে ৰাতিপুৱা গম পাইছিলে যোনখিনি ক্লাছ 10ৰ ষ্টুডেণ্ট হয়, তেনেদৰে ক্লাছ 12ৰ ৰিজাল্টটো ৰাতিপুৱাহে আপোনালোকে ন'টিফিকেশ্যনটো পাব বুলি তেওঁ কৈছিলে। আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুদেৱে কৈছিলে যে এপ্ৰিল মাহৰ লাষ্টৰ ফালে নতুবা মে' মাহৰ 5 তাৰিখলৈকে তেওঁ ডেট দিছিলে, মে' মাহৰ 5 তাৰিখৰ ভিতৰত ৰিজাল্ট পাই যাব বুলি কৈছিলে। চ' আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ইয়াতে ৱেবছাইটবিলাকত মই চেক কৰিয়ে আছোঁ। ৱেবছাইটবিলাকত আচলতে গুগলত চাৰ্চ কৰি চালে আপোনালোকৰ বেলেগ ডেট দেখায়। মই চাৰ্চ কৰি চায়ে আছিলোঁ, আচলতে ইয়াতে এক্সপেক্টেড 30 বুলিয়ে দেখাই আছে, আৰু নতুনকৈ কিবা দেখাইছে নেকি মই ইয়াতে চেক কৰি আছিলোঁ। চ' আপোনালোকক সেইটো কাৰণে মই ভিডিঅ'টো বনাই দিওঁ বুলি ভাবিলোঁ। চ' আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব, সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।